নারায়ণ নিরঞ্জন নিরাকার হরি স্বর্গ পাতালত হরি অধিকারী হরি অধিকারী হরি অধিকারী নারায়ণ 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 কালকেতু মহারাজ নৃত্য গীতৰ বন্ধ হল কিয়? এই বসুদেৱ আহিছে মহাৰাজ। বসুদেৱ? হয় মহাৰাজ। লৈ অহা বসুদেৱক মোৰ সমীপে। জীৱাইছে মহাৰাজ। মহারাজৰ জয় হোক। বসুদেৱ, কোৱাচোন বসুদেৱ, অকস্মাতে মোৰ ওচৰলৈ অহাৰ কাৰণ কি শীঘ্ৰে প্ৰকাশ কৰা। ৰাজন, যদিওবা পুত্ৰ সুখে কান্দি কান্দি পিছপলা ধৰিব, যদিওবা পুত্ৰ সুখে মই অতিকে ব্যাকুল, তথাপিও ৰাজন পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি আনি দিছো মই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। যেনে ইচ্ছা কৰক বিধান। বসুদেৱ, দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান? দিয়া দিয়া বসুদেৱ, দিয়া দিয়া বসুদেৱ। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ কালবৈৰী। কিন্তু বসুদেৱ, এইটো দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। হয় ৰাজন, হয়। মোকতো দৈৱকীৰ গৰ্ভজাতৰ প্ৰথম সন্তানৰ আৱশ্যক নাই। মোক লাগে মাথো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। গতিকে বসুদেৱ, লৈ যোৱা পুত্ৰক তোমাৰ। ইয়াৰ পৰা মই নেদেখো কোনো মৃত্যুৰ ভয়। অপহৰে কৰোণা যাওঁ, এবে মই নিজ কৰ্তব্য পালন কৰিম। কিন্তু শুনা বসুদেৱ, জন্মমাত্ৰেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান তৎকালে তুলি দিবা মোৰ হাতত। সিহে হেনো মোৰ প্ৰাণবলী। শুনি আছো মই বাৰে বাৰে বাণী। এতিয়া যোৱা বসুদেৱ, তুমি যোৱা। ভাল ভাল ৰাজন। নারায়ণ
কালকেতু মহারাজ হেয়া আর কণ্ঠস্বর দেবকী নারদৰ কণ্ঠস্বৰ মহাৰাজ দেৱৰ এখি নাৰদ হয় লৈ আহা নাৰদক মোৰ সমীপে জীৱাজ্ঞ নারায়ণ 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 প্ৰণাম দেৱৰেখি মহারাজৰ জয় হোক কওকচোন দেৱৰেখি মহারাজ অকস্মাতে মোৰ ওচৰলৈ অহাৰ কাৰণ কি কাৰণ বিশেষ একোৱেই নাই কিন্তু সেই তোমাৰ সমীপে আহোঁতে বাটতে দেখা পালো মহন্ত বসুদেৱে এটি সন্তান হাতত লৈ অতি নিৰ্বিকাৰ মনেৰে এই পথেৰে গৈ আছিল ইয়াৰে ৰহস্য বাকী সৰ্বজ্ঞানী আপুনি দেৱৰেখি মহাৰাজ তথাপিও সুধিছে যেতিয়া কওঁ শুনক দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান নাৰায়ণ লৈ আহিছিল বসুদেৱে মোৰ ওচৰলৈ আৰু তুমি কিন্তু তাৰ পৰা মই নেদেখি কোনো মৃত্যুৰ ভয় স্নেহতে ঘূৰালো পঠাই নারায়ণ নারায়ণ ভাবিছিলো মহারাজ বৰ চতুৰ কিন্তু মহারাজ দেৱৰেখি তুমি ভুল কৰিলা দেৱৰেখি তুমি যিদৰে চালা সেয়া আছিলেই এই মনুষ্যৰ গণনা কিন্তু মহারাজ দেৱতাৰ গণনা মহারাজ দেৱতাৰ গণনা কিন্তু অতিকৈ চতুৰ দেৱৰেখি মহারাজ তোমাৰ বাবে এটি উদাহৰণ মহারাজ দেৱৰেখি এইটো এটা অষ্টদল পদুমৰ কলি নহয় জানো দেৱৰেখি হয় দেৱৰেখি তুমি ক'ব পাৰিবানে ইয়াৰ কোনটো পাহিনু প্ৰথম আৰু সেই কোনটো পাহিনু অষ্টম প্ৰথম প্ৰথম দ্বিতীয় তৃতীয় 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 চতুৰ্থ চতুৰ্থ পঞ্চম পঞ্চম ষষ্ঠ ষষ্ঠ সপ্তম সপ্তম অষ্টম দেৱৰেখি অষ্টম। অষ্টম মহাৰাজ তুমি যিদৰে চালা সেয়া আছিল মনুষ্যৰ গণনা দেৱৰেখি এতিয়া শুনা দেৱতাৰ গণনা অৰ্থাৎ ওলোটাকৈ এয়া অষ্টম অষ্টম এয়া সপ্তম দেৱৰেখি এয়া ষষ্ঠ দেৱৰেখি এয়া পঞ্চম এয়া চতুৰ্থ দেৱৰেখি এয়া তৃতীয় আৰু এয়া প্ৰথম অৰ্থাৎ মহাৰাজ অৰ্থাৎ প্ৰথমেই অষ্টম অষ্টমেই প্ৰথম প্ৰথমেই অষ্টম অষ্টমেই দেৱৰেখি প্ৰথম প্ৰথমে অষ্টম অষ্টমে প্ৰথম প্ৰথমে অষ্টম অষ্টমে প্ৰথম প্ৰথমে অষ্টম অষ্টমে প্ৰথম দেৱৰেখি মহাৰাজ ইয়াৰ উপায় কি দেৱৰেখি উপায় 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 আছে 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 এটি উপায় আছে কওক দেৱৰেখি উপায় দিয়ক তুমি বসুদেৱ
প্রত্যেকটো সন্তানক নিজ হাতেৰে বধ কৰা। কি প্ৰথম কি অষ্টম, কি অষ্টম কি প্ৰথম, সন্তানৰ নামত এটি সন্তানকো জীৱিত নেৰিবা। আপুনি আপুনি ঠিক কৈছে নে দেখি কালকেতু লৈ যোৱা বসুদেৱক দৈৱকী সহিতে হাতে গলে চিঞ্চিলি লগাই বন্দী কৰি ৰখা অন্ধকাৰ পোতাশালত। ৰবা মহাৰাজ, দেৱদেখী কেৱল বসুদেৱৰ দৈৱকীয়ে তোমাৰ প্ৰধান শত্ৰু নহয়। দেৱদেখী তোমাৰ পিতৃ উগ্ৰসেনো তোমাৰ প্ৰধান শত্ৰু। উগ্ৰসেন গতিকে তেওঁক অতি শীঘ্ৰে কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰা। ঠিক দেৱদেখী কালকেতু মোৰ সেই বৃদ্ধ পিতা উগ্ৰসেনকো লৈ যোৱা বন্দী কৰি ৰখা অন্ধকাৰ পোতাশালত। বাৰু মহাৰাজ, মোৰ কৰ্ম সমৰ্পণ হ'ল যেতিয়া এই এবে মই বিদায়হে মাগো। আপুনি আপুনি যাওক দেৱদেখী, আপুনি যাওক। ফুলত বন্দী হইলে কালিন্দ্ৰী ভোমোৰা, ঝুঁকি বন্দী হইলে সগা, তুমি বন্দী হইলা গৰ্ব অহংকাৰে, নুবুজি ঈশ্বৰ মায়া, অনুবুজি ঈশ্বৰ মায়া নুবুজি। মহারাজ রাখিবা মনত, প্রথমে অষ্টম, অষ্টমে নারায়ণ নারায়ণ নারায়ণ। ৰাজনীতিত পিতা পুত্ৰৰ কোনো সম্বন্ধ নাই।